নমস্কাৰ বন্ধু বান্ধৱীসকল জাগেতিলৈ আপোনালোকক স্বাগতম লোকসভা আৰু ৰাজ্যসভাত অসমৰ বাবে ক্ৰমে কিমানখন আসন সংৰক্ষিত কৰা আছে লোকসভা আৰু ৰাজ্যসভাত অসমৰ বাবে ক্ৰমে 14খন আৰু 7খন আসন সংৰক্ষিত কৰা আছে ভাৰতীয় সদন দ্বিকক্ষ অৰ্থাৎ ইয়াত দুখন সদন আছে উচ্চ সদন বা ৰাজ্যসভা আৰু নিম্ন সদন বা লোকসভা ভাৰতীয় সংবিধান ব্যৱস্থা অনুসৰি প্ৰতিখন ৰাজ্যত জনসাধাৰণৰ ওপৰত ভিত্তি কৰি সদনত আসনৰ সংখ্যা নিৰ্ধাৰণ কৰা হৈছে অসমৰ ক্ষেত্ৰত লোকসভা বা লোৱাৰ হাউছৰ বাবে 14খন আসন সংৰক্ষিত কৰা হৈছে ইয়াৰে অনুসূচিত জাতি এছচিৰ বাবে এখন আসন আৰু অনুসূচিত জনজাতিৰ বাবে দুখন আসন সংৰক্ষণ কৰা আছে আৰু তেনেদৰে ৰাজ্যসভা বা আপাৰ হাউছৰ বাবে 7খন আসন আছে ৰাজ্যসভাৰ সংসদসকলক সাধাৰণতে ৰাইজৰ দ্বাৰা পোনপটীয়াকৈ নিৰ্বাচন কৰা নহয় অসম বিধানসভাৰ 126 গৰাকী বিধায়কে ভোটদান প্ৰক্ৰিয়াৰ জৰিয়তে এই 7 গৰাকীক ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচন কৰি সংসদলৈ পঠিয়ায় ঠিক আছে আৰু ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল 6 বছৰ ঠিক আছে আপোনালোকে এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব থ্যাংক ইউ